Hello, future officers. 25 এপ্ৰিল 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশ্যন কেয়াৰে আগন্তুক APSC পৰীক্ষাৰ বাবে এটি ক্ৰেছ কোৰ্চ লৈ আনিছে, য'ত অভাৰঅল প্ৰিলিম স্পেচিফিক আপোনালোকক এটি আইডিয়া দিয়া হ'ব। যদিহে আগ্ৰহ প্ৰকাশ কৰিছে তেনেহ'লে আমাক যোগাযোগ কৰিবলৈ নাপাহৰিব। তাৰোপৰি CSETৰ এটি ফুল কোৰ্চ আপোনালোকৰ বাবে ৰখা হৈছে, য'ত CSETৰ টেষ্ট চিৰিজ একেবাৰে ফ্ৰীতে আপোনালোকক দিয়া হ'ব। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে আমাক তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। তাৰোপৰি প্ৰিলিমছ টেষ্ট চিৰিজ এটি লৈ অনা হৈছে দুটা মডিউলত, এটা 40 টেষ্টৰ মডিউল আৰু এটা 60 টেষ্টৰ মডিউল। আপোনালোকে যদি ইণ্টাৰেষ্ট দেখুৱাইছে তেনেহ'লে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি আগবাঢ়িছোঁ আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহলৈ। প্ৰথমে আমি শিমলা এগ্ৰিমেণ্টৰ ওপৰত আলোচনা কৰিম। তাৰপিছত নেত্ৰানো কি আমি চাম, নন টেৰিফ বেৰিয়াৰ কি হয় আমি চাম, আৰু পেহেলগামৰ ওপৰত আমি অলপ আলোচনা কৰিম। এতিয়া ইতিমধ্যে নিশ্চয় গম পাইছেই, ভাৰতে পাকিস্তানৰ এগেইনষ্টে লোৱা মেজাৰ্ছসমূহৰ এগেইনষ্টত পাকিস্তানেও কিছু গুৰুত্বপূৰ্ণ মেজাৰ্ছ লৈছে। তাৰ ভিতৰত শিমলা এগ্ৰিমেণ্ট মষ্ট ইম্পৰ্টেণ্ট। শিমলা এগ্ৰিমেণ্ট তেওঁলোকে স্থগিত ৰাখিছে। এটা শিমলা এগ্ৰিমেণ্ট কেতিয়া চাইন হৈছিলে? আপোনাৰ 1972, 2 জুলাই 1972 শিমলাত চাইন হৈছিলে। সেইকাৰণে আমি শিমলা এগ্ৰিমেণ্ট বুলি কওঁ। সেই সময়ত ভাৰত পাকিস্তান ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ মাজত চাইন হৈছিলে। ভাৰতৰ হৈ ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ হৈ জুলফিকাৰ আলী ভুট্টোৰ দ্বাৰা চাইন কৰা হৈছিলে। কেলে শিমলা এগ্ৰিমেণ্ট গুৰুত্বপূৰ্ণ? শিমলা এগ্ৰিমেণ্ট এইকাৰণে ইম্পৰ্টেণ্ট কাৰণ ভাৰতত 1971ৰ যি ভাৰত পাকিস্তানৰ যি এই যুদ্ধৰ পিছত পুনৰ গোটেই চিটুৱেশ্যনবোৰ নৰ্মেলাইজ কৰাৰ বাবে, এটা পিচফুল কোএক্সিষ্টেঞ্চৰ বাবে শিমলা এগ্ৰিমেণ্ট ইম্পৰ্টেণ্ট। 1971ৰ যি ভাৰত পাকিস্তানৰ যুদ্ধ, সেই ভাৰত পাকিস্তানৰ যুদ্ধৰ ফলত আমি দেখা পাওঁ বাংলাদেশে স্বাধীনতা লাভ কৰে। সেই সময়ত ইষ্ট পাকিস্তান হৈ আছিলে, পাকিস্তানৰ পৰা স্বাধীনতা লাভ কৰে। আৰু এই ক্ষেত্ৰত ইণ্ডিয়াই বাংলাদেশক সহযোগিতা প্ৰদান কৰে। এণ্ড দিছ ইজ ৱেৰ সেই সময়ত আমি দেখা পাওঁ ইণ্ডিয়া ৰিজনেল পাৱাৰ হিচাপে এমাৰ্জ কৰে। এই এগ্ৰিমেণ্টৰ দ্বাৰা কিছু গুৰুত্বপূৰ্ণ ডিচিশ্যনছ লোৱা হৈছিলে, যেনে কাশ্মীৰক লৈ পেলাই ডিচিশ্যনছ। কোনো থাৰ্ড পাৰ্টি কাশ্মীৰৰ যি ইছ্যু, আজি ভাৰত আৰু পাকিস্তানৰ কাশ্মীৰক লৈ যি ইছ্যু সেই ইছ্যুত কোনো থাৰ্ড পাৰ্টি নাথাকিব। UNৰ ওচৰত ফাৰ্ডাৰ আৰু কমপ্লেইনছ লৈ যোৱা নহ'ব। দুয়োখন দেশে নিজাববীয়াকে মিউচুৱেলি ছল্ভ কৰিব বুলি এই এগ্ৰিমেণ্টত আলোচনা কৰা হৈছিলে। তাৰোপৰি বৰ্ডাৰ এৰিয়া বা অভাৰঅল চাব গ'লে দুয়োখন দেশৰ মাজত শান্তি বজাই ৰখাৰ বাবেও ইয়াত আলোচনা কৰা হৈছিলে। ভৱিষ্যতলৈ যাতে দুয়োখন দেশৰ মাজত কোঅপাৰেশ্যন থাকে, সকলোৱে যাতে সহযোগিতা প্ৰদান কৰে, এই ক্ষেত্ৰতো ফ'কাছ কৰা হৈছিলে। কনফ্লিক্ট ৰেজলিউশ্যন, অৰ্থাৎ আমাৰ বিশেষকৈ কাশ্মীৰক লৈ পেলাই পুনৰ লাইন অফ কণ্ট্ৰল এষ্টাব্লিছ কৰা হৈছিলে। লাইন অফ কণ্ট্ৰলৰ আণ্ডাৰত লাইন অফ কণ্ট্ৰলক দুয়োখন দেশে সন্মান জনোৱাটো আছিলে দায়িত্ব। লাইন অফ কণ্ট্ৰল ৱাজ দ্য মিলিটাৰী বাউণ্ডাৰী। কোনো প্ৰেজুডিচ নোহোৱাকৈ দুয়োখন দেশে লাইন অফ কণ্ট্ৰলক মানি চলাটো আছিলে শিমলা এগ্ৰিমেণ্টৰ এটি খুব ইম্পৰ্টেণ্ট ডিচিশ্যন। এণ্ড মিলিটাৰী আৰু ডিপ্ল'মেচিৰ ক্ষেত্ৰত ফ'ৰ্চসমূহ ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ পৰা ফ'ৰ্চসমূহ দুয়োখন দেশে উঠাই লোৱাৰ কথাও ইয়াত মেনশ্যন কৰা আছিলে। কিন্তু যদিও শিমলা এগ্ৰিমেণ্ট দুয়োখন দেশৰ শান্তিৰ বাবে খুবেই ইম্পৰ্টেণ্ট, বাট আমি দেখা পাইছোঁ যে প্ৰায়ভাগ সময়ত শিমলা এগ্ৰিমেণ্ট ব্ৰিচ কৰা হৈছে। প্ৰতি মুহূৰ্তত অলমষ্ট আফটাৰ এভৰি ফিউ ইয়াৰ্ছ আমি কাশ্মীৰক লৈ পেলাই কাশ্মীৰৰ ইছ্যুটো আনচল্ভড এটা ইছ্যু বুলিয়ে ক'ব লাগিব। প্ৰায় এটেক ইত্যাদি ফেচ কৰি থাকিবলগীয়া হয়। ট্ৰাষ্ট ডেফিচিট দুয়োখন দেশৰ মাজতেই থাকে। পিচ, আমি যিদৰে শান্তিৰ বাবে এই এগ্ৰিমেণ্টখন চাইন কৰিছিলোঁ, সেই যিটো আমাৰ এইম এণ্ড অবজেক্টিভ, সেই অবজেক্টিভ ডেফিনেটলি ইয়াত ফুলফিল হোৱা দেখা পোৱা নগ'ল। আৰু বাকী ৰিজনেল কনফ্লিক্ট কণ্টিনিউ হৈয়ে গ'ল। সেইকাৰণে শিমলা এগ্ৰিমেণ্ট বহু সময়ত আমি ক'ব যে ব্ৰিচ হৈছে, বা শিমলা এগ্ৰিমেণ্ট ইজ নট চ'। আমাৰ যদিও শিমলা এগ্ৰিমেণ্ট পেন এণ্ড পেপাৰত দেখিবলৈ খুব ভাল হোৱাইট ৱাছ কৰা এটা বস্তু, সেই হিচাপত শিমলা এগ্ৰিমেণ্ট it was not that successful, এক কথাত ক'ব গ'লে। প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন আপোনালোকৰ বাবে। The Shimla Agreement was signed in the aftermath of which of the following events? কাৰ্গিলৰ পিছত, ভাৰত পাকিস্তানৰ 1965ৰ যুদ্ধৰ পিছত,
ভাৰত পাকিস্তান 1971 যুদ্ধৰ পিছত নে অপাৰেশ্যন পৰাক্ৰম 2001 অপাৰেশ্যন পৰাক্ৰমৰ পিছত উত্তৰ দি আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে চি সেটৰ টেষ্ট সিৰিজৰ বাবে আগ্ৰহী তেনেহলে 10টা টেষ্ট একেবাৰে কম দামতে পাবলৈ সক্ষম হ'ব তলত দিয়া কন্টেক্ট নাম্বাৰতে যোগাযোগ কৰিব পাৰে কম্পিটিশন কেৰে শিলপুখুৰী ক্লাছৰুম গাইডেন্স প্ৰগ্ৰাম লৈ আনিছে য'ত প্ৰিলিমছ মেইনছ তথা ইণ্টাৰভিউৰ বাবে আপোনালোকে এটা ওভাৰঅল গাইডেন্স লাভ কৰিবলৈ সক্ষম হ'ব সবিশেষ জানিবৰ বাবে আমাক যোগাযোগ কৰিব পাৰে ইয়াৰ পিছত আমি আগবাঢ়িছো নেত্ৰা এই নেত্ৰানো কি বিশ্ব ধৰিত্ৰী দিৱসৰ দিনা এটা গ্ৰুপ গ্লোবাল থিংক টেংৰ গ্ৰুপ এটাই নেট জিৰো এনাৰ্জি ট্ৰানজিশন এলায়েন্স এটা ফৰ্ম কৰে যাৰ নাম দিয়া হৈছে নেত্ৰা নেত্ৰা মানে নেট জিৰো এনাৰ্জি ট্ৰানজিশন এলায়েন্স এইম কি নেট জিৰো এচিভ কৰা নেট জিৰো সকলোৱে জানে নেট জিৰো মানে আমি কাৰ্বন এমিশন আমি কিদৰে ৰিডিউস কৰিব পাৰো আজি কাৰ্বন এমিশন যিমান হৈছে সেই এমিশন কাৰ্বন এমিশন খিনি যদি আমি এবজৰ্ব কৰি ল'ব পাৰো সেয়াই হৈছে নেট জিৰো নন প্ৰফিট এটা অৰ্গেনাইজেশ্যন ফাউণ্ডিং প্ৰেচিডেণ্ট কোন ৰাহুল ৱালাৱাকাৰ কেতিয়া লঞ্চ কৰিছে ইতিমধ্যে কৈছোৱে এই বছৰৰ বিশ্ব ধৰিত্ৰী দিৱসৰ দিনাখন লঞ্চ কৰা হয় বিশেষকৈ ইনোভেশ্যন ইনভেষ্টমেণ্ট আৰু ইমপ্লিমেণ্টেশ্যন 3I ইনোভেশ্যন ইনভেষ্টমেণ্ট আৰু ইমপ্লিমেণ্টেশ্যনত ফোকাস কৰা হৈছে যাতে নেট জিৰো এচিভ কৰিব পৰা যায় 6টা দিশত ফোকাস কৰা হ'ব পলিচিৰ ক্ষেত্ৰত ফোকাস কৰা হ'ব ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ ক্ষেত্ৰত ফোকাস কৰা হ'ব যাতে ইনোভেশ্যন ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত যাতে আমি ফোকাস কৰিব পাৰো স্কিল ডেভেলপমেণ্ট কেপাচিটি বিল্ডিং এইবোৰত ফোকাস কৰা হ'ব মাৰ্কেট ডেভেলপমেণ্টৰ ক্ষেত্ৰত চকু দিয়া হ'ব তাৰ উপৰি যিখিনি ডেভেলপমেণ্ট হৈছে ওভাৰঅল ডেভেলপমেণ্ট খিনি সকলোৱে যাতে শ্বেয়াৰ কৰে নলেজ শ্বেয়াৰিং নেটৱৰ্কিং আৰু অফ কোৰ্স ভেৰি ইম্পৰ্টেন্ট সকলোবোৰ কৰিবৰ কাৰণে টকা পইচা বিৰাট প্ৰয়োজন কেপিটেল লাগিব কেপিটেল আৰু গ্লোবাল পাৰ্টনাৰশ্বিপ এই 6টা কোৰ এৰিয়াত ফোকাস কৰা দেখা পোৱা গৈছে ওভাৰঅল চাব গলে কি সেক্টৰত ফোকাস কৰা হ'ব সোলাৰ উইণ্ড বায়োফিউল বা বায়োমাছ হাইড্ৰো নিউক্লিয়াৰ গ্ৰীণ হাইড্ৰোজেন ইলেক্ট্ৰিক ভেহিকল মোবিলিটি য'ত আমাৰ সাষ্টেইনেবল ট্ৰান্সপোৰ্ট UAV ড্ৰোন সমূহ থাকিব ইণ্ডাষ্ট্ৰিয়েল ডিকাৰ্বনাইজেশ্যন আজি চিমেণ্ট ইণ্ডাষ্ট্ৰি হওক ষ্টীল ইণ্ডাষ্ট্ৰি হওক প্লাষ্টিক ইণ্ডাষ্ট্ৰিৰ পৰা কাৰ্বন এমিশন দেখা পোৱা যায় এই ইণ্ডাষ্ট্ৰিসমূহৰ পৰা কাৰ্বন কন্টেন্ট হ্ৰাস কৰিবৰ বাবে প্ৰচেষ্টা চলোৱা হ'ব কাৰ্বন ক্যাপচাৰত ফোকাস কৰা হ'ব গ্ৰীণ বিল্ডিং ইকো ফ্ৰেণ্ডলি বিল্ডিঙত ফোকাস কৰা হ'ব আৰু এনাৰ্জি ষ্টৰেজত ফোকাস কৰা হ'ব ওভাৰঅল এটা সাৰ্কুলাৰ ইকনমি এইবোৰ ক্ষেত্ৰত ফোকাস কৰা দেখা পোৱা যাব বিভিন্ন ধৰণৰ এগ্ৰিমেন্টছ ইতিমধ্যে সাইন হৈছে বিভিন্ন দেশৰ সৈতে এগ্ৰিমেন্ট সাইন হোৱা দেখা পোৱা গৈছে যেনে নৰৱে দেখিছে অষ্ট্ৰেলিয়া তাৰ পিছত আমাৰ ভাৰত গ্ৰীণ হাইড্ৰোজেন অৰ্গেনাইজেশ্যন ইণ্ডিয়াৰ ইউৰোপৰ সৈতে তেনেকুৱাকে বিভিন্ন অৰ্গেনাইজেশ্যনৰ সৈতে এগ্ৰিমেন্ট ইত্যাদি সাইন হোৱা দেখা পোৱা গৈছে প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি আপোনালোকৰ বাবে with reference to the Net Zero Energy Transition Alliance NETRA consider the following statements NETRA is a non-profit global initiative launched on Earth Day 2025 its focus area include renewable energy green hydrogen decarbonization of industry The alliance is spearheaded by the UNFCCC. এই তিনিওটা ষ্টেটমেন্টৰ ভিতৰত শুদ্ধ ষ্টেটমেন্ট বা শুদ্ধ উত্তৰ আপোনালোকে আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব যিসকলে অনলাইন গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী আপোনালোকৰ বাবে ওভাৰঅল প্ৰিলিমছ মেইনছ তথা ইণ্টাৰভিউৰ বাবে এটি অনলাইন মাধ্যম যোগে প্ৰগ্ৰাম ৰখা হৈছে যদিহে ইন্টাৰেষ্টেড তেনেহলে আমাক যোগাযোগ কৰিব পাৰে কম্পিটিশন গেৰে প্ৰতি শনিবাৰে এটি কাৰেণ্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰে এই টেষ্ট এভেইল কৰিবৰ বাবে কেৱল মাত্ৰ আপোনালোকে 10 টকাত সকলো সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব যোগাযোগ কৰিবৰ বাবে তলত দিয়া কন্টেক্ট নাম্বাৰটি দিয়া আছে ইয়াৰ পিছত আমি আহিছো নন টেৰিফ বেৰিয়াৰ ইউএছৰ ভাইস প্ৰেসিডেন্ট জেডি ভেন্স ভাৰতলৈ আহিছিলে আৰু ভাৰতক নন টেৰিফ বেৰিয়াৰ্স একেবাৰে এলিমিনেট কৰিবৰ বাবে তেওঁ ভাৰতক কৈছে এটা নন টেৰিফ বেৰিয়াৰ কি হয় নন টেৰিফ বেৰিয়াৰক আচলতে আমি ট্ৰেড ৰেষ্ট্ৰিকশন বুলিয়ে ক'ব পাৰো
আমাৰ বিশেষকৈ প্ৰটেকশ্যনিষ্ট পলিচি বুলি ক'ব পৰা যায় বহু সময়ত আপোনাৰ কাষ্টম ডিউটিৰ উপৰিও অন্যান্য কিছুমান ট্ৰেড ৰেষ্ট্ৰিকশ্যনছ ৰখা হয় যাৰ বাবে আমাৰ ফ্ৰী ফ্ল' কমি যায় আজি বিভিন্ন বস্তুৰ ফ্ৰী ফ্ল' কমি যায় আজি এই সকলোবোৰ এখন দেশ আৰু দুখন দেশৰ মাজত হয় উইদিন দ্য কাণ্ট্ৰি নহয় ইটছ এক্ৰছ বৰ্ডাৰ আজি আমি ধৰি লওক ভাৰতে ইউএছৰ পৰা কিবা এটা বস্তু আমি কিনিবলৈ খুজিছো আমদানি ৰপ্তানি যিয়ে হওক যদি আজি এনটিবি নন টেৰিফ বেৰিয়াৰ যদি লাগি থাকে তেতিয়াহ'লে চাৰ্জেছ বাঢ়ি যাব কাষ্টম ডিউটিৰ উপৰিও এক্সট্ৰা এয়া টাৰিফ যাৰ বাবে অভাৰঅল চাৰ্জেছ বৃদ্ধি পাব ইয়াত টেকনিকেল নন টেকনিকেল সকলো ধৰণৰে মেজাৰ্ছ থাকে যেনে চাৰ্টিফিকেশ্যনৰ কথা ক'ব পাৰে কোটা ইত্যাদি ক'ব পাৰে ইতিমধ্যে কৈছোৱে প্ৰটেকশ্যনিষ্ট পলিচি আৰু WTOৰ ৰুলছক ভায়লেট কৰা দেখা পোৱা যায় ট্ৰান্সপাৰেঞ্চিও কম থাকে সেইকাৰণে গ্ল'বেল ট্ৰেডত বৰ বেছি পজিটিভ বুলি ক'ব নোৱাৰে ইয়াৰ দ্বাৰা আপোনাৰ ইম্পৰ্ট এক্সপৰ্টত ইম্পেক্ট ডেফিনেটলি পৰে যেনে মই কৈছোঁ ইতিমধ্যে কষ্ট বৃদ্ধি পাব লজিষ্টিক ডিলে হ'ব আজি কিবা এটা বস্তু আপোনাৰ ইনক্ৰিজ কষ্টৰ বাবে ডিলে হোৱা দেখা পোৱা যায় কম্পিটিটিভনেছ কমাই দিয়ে বিশেষকৈ ডেভেলপিং কাণ্ট্ৰিজবিলাকৰ কাৰণে খুবেই বেয়া কম্পিটিটিভনেছ কমি যায় কাৰণ প্ৰফিট মাৰ্জিন খুব কম হৈ যায় প্ৰফিট মাৰ্জিন যিহেতু ডেভেলপিং নেশ্যনসমূহৰ কাৰণে প্ৰফিট মাৰ্জিন কম আমি আল্টিমেটলি বস্তুৰ দাম বঢ়োৱাবলগীয়া হয় আৰু আমি যদি বস্তুৰ দাম বঢ়াই দিওঁ কাষ্টমাৰে বস্তুটো নিকিনে কাষ্টমাৰে দামী বস্তু ডেফিনেটলি বৰ বেছি কিনিবলৈ নোখোজিব অন দি আদাৰ হেণ্ড ডেভেলপ নেশ্যনছ যাৰ অলৰেডি টকা পইচা আছে তেওঁলোকে কম্পিটিশ্যনত আহি যাব পাৰে তো কম্পিটিটিভনেছ কমি যায় ৰিস্কো বহুত থাকে প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে উইথ ৰেফাৰেঞ্চ টু দি ইণ্ডিয়ান ইকনমি consider the following statements an increase in nominal effective exchange rate indicates the appreciation of rupee the increase in the real effective exchange rate indicates an improvement in the trade competitiveness an increasing trend in domestic inflation relative to inflation in other countries is likely to cause an increasing divergence between NEER and REER এই তিনিওটা ষ্টেটমেণ্টৰ ভিতৰত শুদ্ধ উত্তৰ আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ইয়াৰ পিছত আমি আগবাঢ়িছোঁ শেষৰটো নিউজলৈ পেহেলগাম যিহেতু পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বাবে পেহেলগাম ৰিচেণ্টলি নিউজত আছে পেহেলগাম ক'ত আছে পেহেলগাম আমাৰ জম্মু এণ্ড কাশ্মীৰ ভেলী শ্ৰীনগৰৰ পৰা ওচৰ দেখিছে শ্ৰীনগৰৰ পৰা প্ৰায় ওচৰ টেকনিকেলি চাব গ'লে অনন্তনাগ ডিষ্ট্ৰিক্টত পৰে পেহেলগাম কোনখন ডিষ্ট্ৰিক্টত পৰে জম্মু এণ্ড কাশ্মীৰৰ অনন্তনাগ ডিষ্ট্ৰিক্ট লিডাৰ ভেলীত আপোনাৰ লিডাৰ নদীৰ পাৰত লিডাৰ ভেলী তাৰে 2200 মিটাৰ্ছ উচ্চতাত পেহেলগাম লোকেটেড ওভাৰঅল চাব গ'লে পেহেলগামক ভেলী অফ শ্বেফাৰ্ডছ বুলিও কোৱা হয় আৰু overall scenic beauty সাংঘাতিক ধুনীয়া winter snowfall নদীয়ে হওক হিমালয়খনেই হওক সকলোবোৰ দেখিবলৈ খুবেই সুন্দৰ আৰু সেয়েহে প্ৰায় টুৰিষ্টসকলক সেই অঞ্চলত যোৱা দেখা পোৱা যায় বাট আনফৰ্চুনেট চিটুৱেশ্যন হয় তো ইতিমধ্যে মনত ৰাখিব যে পেহেলগাম কোন ডিষ্ট্ৰিক্টত অৱস্থিত তাৰপিছত ভেলী অফ শ্বেফাৰ্ডছ বুলি যে কোৱা হয় সেই কথাটো সেই পইণ্টটো মনত ৰাখি থ'ব কালিৰ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি চাওঁ আহক with reference to coral bleaching consider the following statement coral bleaching occurs when coral expel the algae living inside them due to stress definitely bleached corals are more resilient to climate change than healthy corals হ'ব পাৰে জানো healthy corals হে বেছি strong হ'ব তো এটো একেবাৰে ভুল দুই য'ত আছে কাটি দিলে আমাৰ শুদ্ধ উত্তৰ আমি পায়ে যাওঁ coral reefs support approximately 25% of all marine species কালি আমি পঢ়িছিলো ইতিমধ্যে consider the following provisions and implications related to Indus Water Treaty grants Pakistan exclusive use of the water of the three western river কি Indus Jhelum আৰু Chenab য'ত ইণ্ডিয়াৰ কিছু লিমিটেড ইউজেছ ৰাইটছ আছে হাইড্ৰ'পাৱাৰৰ ক্ষেত্ৰত India can construct run-of-the-river hydroelectric project কৈছোৱে western riverত কিছু specific condition water flow alter নকৰাকে
ইণ্ডিয়াই পাৰিব abrogating the treaty unilaterally would require only India's parliament's approval হয় জানো definitely নহয় এই গোটেই সন্ধিখন ভাৰত আৰু পাকিস্তানৰ মাজত আমি সাইন হোৱা দেখা পাইছো definitely ইয়াত অকল ইণ্ডিয়াৰ parliamentary approval হলেতো নহব statement number 3 completely wrong আমাৰ শুদ্ধ উত্তৰ আমি পাইছো ইয়াৰ পিছত আছিলে আমাৰ প্ৰশ্নটো ইউৰোপিয়ান স্পেচ এজেন্সিৰ বায়োমাছ মিছনক লৈ ability to create 3D images of forest from canopy to root level ঠিক আছে this is true use of shortwave radar to enhance penetration of dense forest and canopy আজি একদম জঙ্গলৰ ভিতৰলৈকে যদি আমি proper আমি সার্ভিলেন্স যদি কৰিব লাগে তেতিয়া হলে শর্ট ওয়েভ রাডারেৰে নহয় আমাক লাগিব লং ওয়েভ রাডার মনত ৰাখিব statement number 2 ভুল capability to generate terrain models even in regions covered with thick vegetation definitely শুদ্ধ উত্তৰ 1 and 3 only এয়াই আছিল আজিৰ সবিশেষ কিবা এনকুৱাৰী থাকিলে ইয়াত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিবলৈ নাপাহৰিব ইয়াকে কৈ ধন্যবাদ জয় আই অসম